Hello friends, good morning to all of you and welcome to my channel. So friends, বৰ্তমান মই এতিয়া উপস্থিত আছো গুৱাহাটী দক্ষিণ হৰণীয়া উলুবাৰীত বৰ্তমান মই এতিয়া উপস্থিত আছো আৰু ফ্ৰেন্ডছ আজি মই আপোনালোকক দেখাবলৈ লৈ আহিছো গান্ধী মণ্ডপ কেনেকুৱা লাগে আজি মই এই ব্লগ ভিডিঅ দেখাবলৈ লৈ আহিছো আৰু এই গান্ধী মণ্ডপখন গুৱাহাটীৰ মাছমজিয়াত একদম ওখ পাহাৰত এই গান্ধী মণ্ডপ অৱস্থিত আমি এতিয়া চাওঁ ব্লগ গান্ধী মণ্ডপৰ ওপৰৰ পাহাৰ পৰিৱেশটো কেনেকুৱা আজি মই এই ব্লগটো দেখাবলৈ লৈ গৈ আছো আৰু ফ্ৰেন্ডছ আপোনালোকে যেতিয়া গুৱাহাটীত আহে যেকল আহা না তেলৰ কথা কৈছো প্ৰথমবাৰ যেতিয়া আহে তেওঁলোকে এখন ধুনীয়া পাহাৰ দেখে আৰু পাহাৰৰ ওপৰত এটা বিৰাটেই ওখ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ আপোনালোকে নিশ্চয় দেখি পায় আৰু হেতুৱে হৈছে আপোনাৰ গান্ধী মণ্ডপ তো দক্ষিণ হৰণীয়া যি আপোনাৰ ঠাই আছে গুৱাহাটীৰ তো সেইফালে আপোনাৰ এই গান্ধী মণ্ডপটো আছে আৰু সেই পাহাৰখনৰ নাম হৈছে আপোনাৰ হৰণীয়া পাহাৰ আপোনাৰ এই গুৱাহাটী আপোনাৰ ৰেসিডেন্সিয়েল এৰিয়া যি আছে যোনটো তলৰ ৰাস্তা হয় দক্ষিণ হৰণীয়া তো সেই তলৰ ৰাস্তাটোৰ পৰা পাহাৰ ওপৰৰ যোনটো ৰাস্তা উঠিছে যোনটো আৰম্ভণি হৈছে তাৰ পৰা আপ টু হিল টপটো লৈকে য'ত আপোনাৰ গান্ধী মণ্ডপ আছে তালৈকে আপোনাৰ ডিসটেন্স হৈছে 2 কিলোমিটাৰ তো 2 কিলোমিটাৰ পাহাৰ বগাই বগাই আমি আগবাঢ়িব লাগিব আৰু আশে-পাশে বহুতখিনি আপোনাৰ ৰেসিডেন্সিয়েল আছে এই ঠাইখনৰ দক্ষিণ হৰণীয়াৰ এই গান্ধী মণ্ডপ ওপৰলৈ উঠি গৈ থাকোতে কাষতে দেখি পালো এটা বহুতে ধুনীয়া প্ৰাকৃতিক শিৱ মন্দিৰ ৰাইট সাইডে আপোনালোকে নিশ্চয় দেখিছে আমি ইয়াতে অলপ সেৱা কৰি ললো ভালকৈ ভগৱানৰ ওচৰত সকলোৰে যেন ভাল হয় লগতে আমাৰো ভাল হয় এতিয়া বলক বহুতে ধুনীয়া ৰাস্তাৰে এতিয়া আগবাঢ়ি গৈ আছো এয়া হৈছে হৰণীয়া পাহাৰ এয়া দেখিছে আমি আহি পালো এতিয়া গান্ধী মণ্ডপৰ মুখ্য দুৱাৰৰ ওচৰত এতিয়া আমি নামিলো বাইকৰ পৰা আৰু টিকট কাটি ধুনীয়াকৈ আমি ভিতৰলৈ সোমাই যাওঁ বলক এটা ফ্ৰেন্ডছ বাইকখন এটা পাৰ্কিং কৰিলো আৰু এয়া হৈছে মেইন আপোনাৰ মুখ্য দ্বাৰ হয় ফ্ৰেন্ডছ গান্ধী মণ্ডপৰ আৰু কাষতে আছে গণেশ মন্দিৰ ৰাইট সাইডে পাব আপোনালোকে জয় শ্ৰী গণেশ ফ্ৰেন্ডছ আপোনালোকে পোষ্ট কৰি চাব পাৰে এন্ট্ৰি টিকটৰ কিমান ফিজ কেমেৰা যদি ডাঙৰ DSLR লৈ আহে কিমান আপোনাৰ দিব লাগিব আপোনালোকে ইয়াতে চাই ল'ব পাৰিব ভিডিঅটো পোষ্ট কৰি ল'ব আপোনালোকে ফ্ৰেন্ডছ ঠিক আছে দাদা আহিছো মই ঠিক আছে এয়া হৈছে ভিতৰি ভাগ গান্ধী মণ্ডপৰ দক্ষিণ হৰণীয়া উলুবাৰী গুৱাহাটী আৰু আপোনালোকে কাষত দেখিব এয়া হৈছে আপোনাৰ মিউজিয়াম হয় মহাত্মা গান্ধী আপোনাৰ মেমৰিয়েল বুলি কোৱা হয় ইয়াতে আপোনাৰ মহাত্মা গান্ধীৰ বিষয়ে বহুখিনি কথা ইয়াতে আপোনাৰ লিখা আছে লগতে আপোনাৰ মহাত্মা গান্ধী ব্যৱহাৰ কৰা যি বিছনা অসমত আহোঁতে যোনখন বিছনা তেখেতে তেওঁ ব্যৱহাৰ কৰিছিলে সেই বিছনাখনো এই মিউজিয়ামখনতে আছে মই আপোনালোকক দেখুৱাম ভালকৈ তো আপোনালোকে চাবলৈ পাব এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ এই গান্ধী মণ্ডপ হৰণীয়া পাহাৰত কিয় হ'ল মই আপোনালোকক কৈ আছোঁ কাৰণ আমাৰ জাতিৰ পিতা মোহন দাস কৰমচান্দ গান্ধী তেখেতে প্ৰথমবাৰ অসমত আহিছিলে 1921 চনত আৰু তেখেতৰ লাষ্ট ভিজিট আছিলে 1946 চনত আৰু এই গান্ধী মণ্ডপ আপোনাৰ ইনগ্ৰেট কৰিছিলে মেছেজ ইন্দিৰা গান্ধী আৰু ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আসাম বিষ্ণুৰাম মেধি 1970 চনত এই গান্ধী মণ্ডপ ইনগ্ৰেশ্যন কৰিছিলে
পাপাই গুৱাহাটীত থাকিও মানে সৰুৰ পৰা ডাঙৰ হ'ল এতিয়া বয়স হ'বলৈ হৈছে এতিয়ালৈ এটা আপোনাৰ ফ্ৰেণ্ডছ গান্ধী মণ্ডপলৈ দেউতা আহাই নাছিলে প্ৰথমবাৰ কাৰণে দেউতাৰ এটা বহুত এটা প্ৰথম এক্সপিৰিয়েঞ্চ তাৰমানে ফ্ৰেণ্ডছ গান্ধী মণ্ডপলৈ আহা তো সঁচাই পাপাই বহুত ভাল পাই আছে আহি আৰু ফ্ৰেণ্ডছ আপোনালোকে প'ষ্ট কৰি চাব এই যি এবাৰ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ আছে সেই নেশ্যনেল ফ্লেগৰ ইয়াৰ বিষয়ে ধুনীয়াকৈ লিখা আছে গোটেইটো পঢ়ি দেখাবতো নোৱাৰিম বহুত দীঘল আছে আপোনালোকে প'ষ্ট কৰি চাব এইফালে আপোনালোকে চাব ইয়াৰ পৰা গোটেই ধুনীয়া গ্ৰেটাৰ গুৱাহাটীখন বহুত ভালকৈ দেখি গান্ধী মণ্ডপৰ পৰা যে আপোনাৰ শৰণীয়া পাহাৰ আছে চাওক বৰ্তমানটো অলপ ডাৱৰীয়া হৈ আছে কুঁৱলী নিচিনা হৈ আছে তো সেইকাৰণে ভালকৈ দেখা নাই যদি ক্লিয়াৰ থকা হ'লে সঁচাকৈ বহুত এটা ধুনীয়া কালাৰফুল ভিউ এটা আপোনালোকে দেখিব পালেহেঁতেন তথাপি এতিয়া অলপমান চেষ্টা কৰি আছোঁ মই দেখুৱাবলৈ সঁচাকৈ বহুত ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে মই আহিছোঁ গান্ধী মণ্ডপলৈ মোৰ কাৰণে বহুত এটা ভাল এটা মানে ফ্ৰেণ্ডছ মেমৰি হৈ থাকিব ভাল লাগিব মোৰ কাৰণে এয়া দেখিছেনে এয়া হৈছে আপোনাৰ গেলাৰী হয় আৰু আপোনাৰ এই গান্ধী মণ্ডপত প্ৰতিদিনে আপোনাৰ সন্ধিয়া 5টা নে 6টা বজাৰ পৰা হয় প্ৰগ্ৰেমটো মই গম পোৱা নাই মই পাহৰিছোঁ অলপ তো প্ৰতিদিনে 5টা নে 6টা বজাৰ পৰা বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰেম হয় ইয়াত আপোনাৰ ফ্ৰেণ্ডছ ইয়াত ধুনীয়াকৈ গেলাৰীত আপোনালোকে বহি ল'ব আৰু বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰেম হয় তো আপোনালোকে আহিলেহে গম পাব ফ্ৰেণ্ডছ যিসকল নতুনকৈ আপোনাৰ গুৱাহাটীলৈ আহিছে তেওঁলোকে চাবলৈ মানে চাই ভাল পাব সঁচাকৈ বহুত ধুনীয়া ফ্ৰেণ্ডছ আমি এতিয়া গান্ধী মণ্ডপৰ ভিতৰৰ ভাগ এতিয়া আমি চাওঁ আৰু ভিতৰৰ ভাগ আপোনাৰ মিউজিয়াম হয় আমি মিউজিয়ামৰ ভিতৰত কেনেকুৱা ধৰণৰ আজি মই আপোনাক দেখাবলৈ লৈ গৈ আছোঁ এয়া পাপা সোমালে এইফালে আৰু এইটো হৈছে গেট আহক আৰু জোতা খুলি আপোনালোকে প্লিজ অনুগ্ৰহ কৰিছে জোতা খুলি আপোনালোকে ভিতৰলৈ সোমাব আমি সেইকাৰণে জোতা খুলি ল'লোঁ আৰু অসমত আহোঁতে এখন বিচনাতে আপোনাৰ শুইছিলে মহাত্মা গান্ধী যেতিয়া অসম ভিজিট কৰিছিলে চাওক ফ্ৰেণ্ডছ আপোনালোকক এই গ্ৰেটাৰ গুৱাহাটী ভিউ পইণ্টৰ পৰা আপোনাৰ ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ এই চাওক বহুতে ধুনীয়া লাগে আৰু ইয়াৰ পৰা আপোনাৰ ৰাজগড় চান্দমাৰী দক্ষিণ শৰণীয়া ঠাইখন গোটেই গ্ৰেটাৰ গুৱাহাটীখন বহুত ধুনীয়াকৈ দেখি আৰু ওচৰতে এখন ষ্টেডিয়াম আছে আৰু যিসকল আপোনাৰ জানে তেওঁলোকে প্লিজ কমেণ্ট কৰি জনাবচোন এই ষ্টেডিয়ামখনৰ নাম কি মই নাজানিছোঁ সেইকাৰণে আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেণ্টত জনাই দিব ফ্ৰেণ্ডছ তো আজিলৈ ভিডিঅ' মানে আছিলে বাই বাই চি ইউ নেক্সট টাইম